হেল্ল' এভৰিৱান হাতত বাল্টি লৈ থকা দেখি আপোনালোকে ভাবিছে চাগে ক'ত যায় মই যাওঁ গা ধুবলৈ মানে আমাৰ এইটো হৈছে আমাৰ অফিচ আৰু আমাৰ একদম কেম্পৰ ওচৰতে এখন নদী আছে যিখন নদীৰ নাম চনাই বুলি কয় আৰু সেই নদীখন মিজোৰামৰ পৰা বৈ আহিছে আপোনালোকক নদীখন দেখুৱাম এইখনেই হৈছে নদীখন যিখন নদীৰ নাম চনাই বুলি কয় আৰু এই নদীখনেই মিজোৰামৰ পৰা বৈ আহিছে আৰু এইখন বৈ মানে গৈ পিনি এখন হেৰিত পৰিছে কি কয় এখন বৰাক নদীত পৰিছে তো আমি ইয়াতে গা ধুওঁ মানে চনাই নদীতে তো আজি বাল্টি আৰু চাবোন লৈ লৈছোঁ গা ধুবলৈ এতিয়া যাওঁ বৰ্তমান মই নদী পালোহি আৰু এইখনেই হৈছে চনাই নদী যিখন নদী মানে মিজোৰামৰ পৰা বৈ আহিছে যেতিয়া মিজোৰামত মানে নিপকো বান্ধ মানে নিপকো গেট খুলি দিয়ে তেতিয়া নদীখন একদম ঘণ্টাতে মানে একদম ওপৰ পায়গৈ মানে পানী আৰু এয়াই হৈছে চনাই নদী আৰু এইখন নদীতে আমি গা ধুওঁ ইয়াৰ সকলো মানুহে এইখন নদীতে গা ধুৱে আৰু এইটো চাইডে সেইফালে দেখিছানে সেইটো চাইডৰ পৰা বৈ আহিছে মানে মিজোৰামৰ পৰা চনাই নদীখন তো মই গা ধুই লওঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকক জনাওঁ বোলো ক'ত গা ধুওঁ ইয়াত পানীৰ কাৰণে বহুত প্ৰব্লেম শিলচৰত সেইকাৰণে ইয়াত নদীতে গা ধুৱে সকলো মানুহে আৰু আমিও ইয়াতে ধুওঁ গা